সামৰণিপুৰ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰাজ জয়ন্তীৰ অনুষ্ঠান দেওবাৰে গুৱাহাটী কমাৰ্চ কলেজত অনুষ্ঠিত হ'ল মুকলি সভা। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামী সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিল এই মুকলি সভাত। ৰাজ্যৰ প্ৰায় প্ৰতিখন মহকুমাৰ পৰা শিক্ষক সন্মিলনীৰ প্ৰতিনিধিয়ে কৰিলে অংশগ্ৰহণ। 1949 চনৰ 23 নৱেম্বৰত প্ৰতিষ্ঠা লাভ কৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এই গৌৰৱোজ্জ্বল মহাৰাজত জয়ন্তীৰ আজি সামৰণি অনুষ্ঠানৰ অন্তিম দিন। এই দিনটোত আমি মুকলি সভা অনুষ্ঠিত কৰিছোঁ আৰু এই মুকলি সভাতে অতীতৰ সুবাস সোপানেৰে ভৱিষ্যতলৈ শীৰ্ষক এখন স্মৃতিপট আমি উন্মোচন কৰিছোঁ, যিখন মাননীয় ঋষিকেশ গোস্বামী ডাঙৰীয়াই উন্মোচন কৰিলে। ইয়াত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই অংশগ্ৰহণ কৰিছে। যদিও মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াত উপস্থিত হ'ব নোৱাৰিলে কায়িকভাৱে, তেখেতে কিন্তু আমালৈকে বাৰ্তা পঠাইছে বা তেনেধৰণে অন্যান্য অতিথিসকলেও বাৰ্তা পঠাইছে। আৰু ৰাজ্যখনৰ প্ৰাথমিক শিক্ষকসকলে ৰাজ্যখনৰ তথা দেশৰ বিভিন্ন বিপদকালীন সময়ত দেশ আৰু জাতিৰ বাবে কৰি অহা সেৱাক তেখেতসকলে স্মৰণ কৰি আৰু অনাগত দিনত ৰাজ্যৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষকসকলৰ ভূমিকা সন্দৰ্ভত সুন্দৰ বক্তব্যৰে আমাক অনুপ্ৰাণিত কৰিছে।